নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনত 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই সুদীৰ্ঘ 5 মাহ সময়ছোৱাত কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। এই ভিডিঅ'টোৰ টাইটেলতে মই পৰিৱৰ্তনৰ হলনি মহা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰিছো। কিয় জানেনে? এই জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহ সময়ছোৱা আমাৰ সকলোৰে বাবে হৈছে এক মহা পৰিৱৰ্তনৰ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়, সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত 2026 বৰ্ষৰ 2 জুনৰ দিনা উচ্চ ৰাশিলৈ অৰ্থাৎ কৰ্কট ৰাশিলৈ সম্পূৰ্ণ মাৰ্গী অৱস্থাত লগতে উদিত হৈ অৱস্থান কৰিব। আৰু গুৰু বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰলৈকে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই সময়ছোৱা উচ্চ ৰাশিতে থাকিব। গতিকে এই সময়ছোৱাত গুৰু বৃহস্পতি আৰু অধিক শক্তিশালী হৈ পৰিব। গুৰুৱে সদায় আমাক আশীৰ্বাদেই দিয়ে। গুৰু বৃহস্পতি হৈছে আমাৰ পুষ্টিৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ, লগতে গুৰু বৃহস্পতি হৈছে আয়ৰ ভাৱৰ অধিকাৰী গ্ৰহ, লগতে গুৰু বৃহস্পতি হৈছে সন্তানৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, লগতে গুৰু বৃহস্পতি হৈছে আমাৰ জ্ঞানৰ, আমাৰ উচ্চ শিক্ষাৰ কাৰক গ্ৰহ। গতিকে গুৰুৱে এই সময়ছোৱাত অধিক শক্তিশালী হৈ পৰাৰ ফলত আমাক সকলোকে জীৱনত যথেষ্ট আশীৰ্বাদ দিব। অৱশ্যে সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে এই সময়ছোৱা আমি কিমান সৎ ব্যৱহাৰ কৰোঁ, এই সময়ছোৱাত আমি আমাৰ ফালৰ পৰা কিমান প্ৰচেষ্টা আগবঢ়াওঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ জাতক জাতিকাৰ গুৰু বৃহস্পতিত উচ্চ ৰাশিত অৱস্থানৰ ফলত তেওঁলোকে জীৱনত কি কি ক্ষেত্ৰত গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিব, উপকৃত হ'ব, সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি কন্যা, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। কন্যা ৰাশিৰ জাতক জাতিকাৰ গুৰু বৃহস্পতিয়ে 2026 বৰ্ষৰ 2 জুনৰ দিনা আপোনাৰ পুষ্টিৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত প্ৰৱেশ কৰিব। গুৰু বৃহস্পতি হৈছে আপোনাৰ পুষ্টিৰ চতুৰ্থ ভাৱৰ অৰ্থাৎ ঘৰুৱা সুখ শান্তিৰ ভাৱৰ অধিকাৰী গ্ৰহ, লগতে আপোনাৰ পুষ্টিৰ সপ্তম ভাৱৰ অৰ্থাৎ বিবাহৰ ভাৱৰ পাৰ্টনাৰশ্বিপৰ ভাৱৰ অধিকাৰী গ্ৰহ। গুৰুৱে আপোনাৰ পুষ্টিত 2 জুন 2026 পৰা 31 অক্টোবৰলৈকে থাকিব। আৰু আপোনাৰ পুষ্টিৰ একাদশ ভাৱটো হৈছে আয়ৰ ভাৱ, সোৰ্স অফ ইনকামৰ ভাৱ, লগতে আপোনাৰ পুষ্টিৰ একাদশ ভাৱটো হৈছে আপোনাৰ উইশ ফুলফিলমেন্টৰ ভাৱ অৰ্থাৎ আপোনাৰ মনৰ আশা পূৰণৰ ভাৱ। গতিকে এই সময়ছোৱাত বহুতো কন্যা ৰাশিৰ জাতক জাতিকাৰ হয়তো বহুদিনীয়া পুৰণি মনৰ আশা পূৰণ হ'ব পাৰে, লগতে এই সময়ছোৱাত আপোনালোকৰ আয়ৰ উৎস বাঢ়িব, হাতলৈ যথেষ্ট নিজৰ কৰ্মৰ জৰিয়তে টকা পইচা আহিব। বৰ্তমান আপোনালোকে যি কৰ্মৰ লগত জড়িত হৈ আছে জীৱিকা নিৰ্বাহৰ বাবে, তাৰ উপৰিও এই সময়ছোৱাত হয়তো আপোনালোকে মাল্টিটাস্কিং কৰিব পাৰে, অৰ্থাৎ টকা পইচা বেছি উপাৰ্জন কৰিবৰ বাবে আপোনালোকে হয়তো বিভিন্ন পদ্ধতি, বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰে। লগতে আপোনাৰ পুষ্টিৰ একাদশ ভাৱটো হৈছে আপোনাৰ জ্যেষ্ঠ ভাতৃভগ্নীৰ ভাৱ, আপোনাৰ নিজা জ্যেষ্ঠ ভাতৃভগ্নীৰ ভাৱ, লগতে আপোনাৰ বন্ধুবৰ্গৰ ভাৱ বুলিও কোৱা হয়। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ জ্যেষ্ঠ ভাতৃভগ্নীৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব। এই সময়ছোৱাত তেওঁলোকৰ লগত আপোনালোকৰ মধুৰ সম্পৰ্ক স্থাপন হ'ব। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ সক্ষম হ'ব। গতিকে গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ একাদশ ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে এইকেইটা বিষয়ত উপকৃত হ'ব। এতিয়া চাওঁ আহক গুৰুৰ দৃষ্টি আপোনাৰ পুষ্টিৰ কোন কোন ভাৱত পৰিব। গুৰুৰ দৃষ্টিতে অমৃতৰ সৃষ্টি হোৱা বুলি কোৱা হয়। গুৰুৰ 3টা দৃষ্টি আছে, সেয়া হৈছে পঞ্চম, সপ্তম আৰু নৱম।
গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1 2 3 4 5 অৰ্থাৎ আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত লগতে গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত লগতে নিজা ৰাশিৰ ওপৰত এতিয়া হক চাও আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱেনো কি বুজায় আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱ হৈছে কঠোৰ পৰিশ্ৰম কৰাৰ ভাৱ আপোনাৰ আত্মবিশ্বাসৰ ভাৱ গতিকে নিঃসন্দেহে এই সময়ছোৱাত আপোনালোকৰ আত্মবিশ্বাস আত্মমনোবল বাঢ়িব আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা এই সময়ছোৱাত হ'ব লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱটো হৈছে আপোনাৰ কনিষ্ঠ ভাতৃভগ্নীৰ ভাৱ লগতে সৰুসুৰা ভ্ৰমণৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃভগ্নীৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব বা এই সময়ছোৱাত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃভগ্নীও নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক নতুবা নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত বা নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা যিসকলে ট্ৰেভেলিঙৰ লগত ৰিলেটেড জবছ কৰে ট্ৰেভেলিঙৰ লগত ভ্ৰমণৰ লগত জড়িত চাকৰি কৰে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে আমি সোশ্যাল মিডিয়াৰ বিষয়েও অধ্যয়ন কৰোঁ অনলাইন বা ইন্টাৰনেটৰ কামৰ কথাও আমি আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে অধ্যয়ন কৰোঁ গতিকে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ যিসকলে সোশ্যাল মিডিয়াত কাম কৰে লগতে যিসকলে ইন্টাৰনেট বা অনলাইন ট্ৰেডিং কৰে বা ইন্টাৰনেটৰ লগত জড়িত বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হৈ আছে বা যিসকলে আইটি বা টেকনলজিৰ লগত জড়িত কৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকে এই সময়ছোৱাত নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত যিসকলে পাব্লিক ৰিলেটেড কামৰ লগত জড়িত হৈ আছে যিসকলে সেলছ বা মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে যিসকলে কমিউনিকেশ্যন স্কিলৰ লগত জড়িত কিবা কাম কৰি আছে তেওঁলোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ এই সময়ছোৱাত যথেষ্ট সুবিধা পাব এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে এই সুবিধাসমূহ আপোনালোকে কেনেকুৱা গ্ৰহণ কৰিব এই সুবিধাসমূহ যদি আপোনালোকে প্ৰপাৰলি ইউটিলাইজ কৰে সময়ৰ যদি সদ্ব্যৱহাৰ কৰে নিজৰ ফালৰ পৰা যদি আপোনালোকে কঠোৰ পৰিশ্ৰম অটুট ৰাখে তেন্তে নিশ্চয় এই সময়ছোৱাত মই কোৱা এই বিষয়সমূহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ সন্তানৰ ভাৱ শিক্ষাৰ ভাৱ লগতে ব্যক্তিগত সম্পৰ্ক বা প্ৰেমৰ ভাৱ বুলিও কোৱা হয় এই সময়ছোৱাত আপোনালোকৰ নিজৰ সন্তানে আপোনাৰ যদি সন্তান আছে আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই সন্তান কামনা কৰে তেওঁলোকৰ সেই মনৰ আশা গুৰুৰ কৃপাত প্ৰভুৰ আশীৰ্বাদত হয়তো পূৰণ হ'ব পাৰে লগতে এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব এই সময়ছোৱাত অৰ্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে এই 5 মাহৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা ডাঙৰ সিদ্ধান্ত লয় বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কোনো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰাৰ বাবে ডিপলি ষ্টাডি বা ৰিচাৰ্চ কৰাৰ বাবে যদি ডিসিশন লয় তেন্তে ভৱিষ্যতৰ দিনত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কসমূহ সুমধুৰ হ'ব পূৰ্বতে কিবা কথাত আপোনালোকৰ মাজত যদি মিসআন্ডাৰষ্টেণ্ডিং বা মিসকমিউনিকেশ্যন হৈছিল সেয়া দূৰ হ'ব আৰু আপোনালোকৰ এই সময়ছোৱাত হয়তো বহুতৰে পুনৰ মিলন বা ৰিকনসাইল হ'ব পাৰে এতিয়া চাও আহক গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত পৰাৰ ফলত আপোনালোকে কি কি দিশত উপকৃত হ'ব যেহেতু আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে পাৰ্টনাৰশ্বিপৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰে তেন্তে সেই ক্ষেত্ৰত যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱটো হৈছে আপোনাৰ বিবাহৰ ভাৱ গতিকে যিসকল কন্যা ৰাশিৰ জাতক জাতিকাৰ ইমান দিনে বিবাহ হোৱা নাই তেওঁলোকৰ এই সময়ছোৱাত বিবাহ হোৱাৰ যথেষ্ট যোগ দেখিবলৈ পোৱা গৈছে বা বিবাহৰ বাবে এই সময়ছোৱাত আপোনালোকে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পাবলৈ সক্ষম হ'ব গতিকে গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলে
জীৱনত এইকেইটা বিষয়ৰ ওপৰত গুৰুৰ পৰা যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ উপকৃত হ'বলৈ সক্ষম হ'ব প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনেই আপোনালোকে বুধৰ বীজ মন্ত্ৰ ওম ব্ৰাং ব্ৰিং ব্ৰং শ বুদ্ধাই নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব লগতে প্ৰত্যেক বুধবাৰে ক'বলৈ গ'লে সদায়ে কৰিব লাগে কিন্তু হয়তো সময় সুবিধাৰ কাৰণে আপোনালোকে সদায় কৰিব নোৱাৰিব পাৰে কিন্তু পাহৰি নাযাব প্ৰত্যেক বুধবাৰে আপোনালোকে গোমাতা পেট ভৰাই সেউজীয়া ঘাঁহ বন খুৱাবলৈ চেষ্টা কৰিব ঘৰত যিমান পাৰে গছপুলি ৰোপণ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেতিয়া নিশ্চয় এই সময়ছোৱাত আপোনালোকে গুৰুৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য কৰিব যে মই এই বিষয়সমূহত আপোনালোকে উপকৃত হ'ব বুলি কৈছো কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ'ল গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিত কেনে ধৰণৰ স্থান অধিকাৰ কৰি আছে অৰ্থাৎ জন্ম লগ্নতে বা আপোনাৰ পুষ্টিতে গুৰু যদি এক শক্তিশালী স্থানত আছিল গুৰু যদি শুভ স্থানত আছিল তেন্তে মই কোৱা 100% আপোনালোকে ভাল ফলাফল পাবলৈ সক্ষম হ'ব কি কি নহওক আজিৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী